ইতিমধ্যে সৃষ্টিকৰ ব্ৰহ্মাদেৱে সৃষ্টি কৰি গৈ গৈ থাকোঁতে তেওঁ নিজৰ কন্যা প্ৰেমত পৰিছে। অৰ্থাৎ ব্ৰহ্মাকে প্ৰমুখ কৰি সমস্ত দেৱ দেৱতা সকলো মায়াৰে আবৃত। মায়া চক্ৰত পৰি তেওঁ নিজৰ দোহিতাকো বিবাহ কৰিবলৈ উদ্যত হৈছে। তেনে ক্ষণত ঋষি সমস্তই দেৱগণে পূৰ্ণকৃষ্ণ ভগৱন্তক প্ৰাৰ্থনা জনাইছে যে প্ৰভু, পিতৃৰ যোগেদি কন্যাৰ যদি কাম পীড়া পূৰ্ণ হ'বলৈ হয়, জগতত এটা কলুষ কালিমা থাকি যাব, যিটো যাতে সৃষ্টিকৰ ব্ৰহ্মাৰ যোগেদি সংঘটিত নহয়। তাৰ কাৰণে প্ৰভু তুমি কৃপা কৰা। তোমাৰ অবিহনে এই কাৰ্যৰ পৰা পিতামহ ব্ৰহ্মাক আঁতৰাই অনাটো আনৰ বাবে সম্ভৱ নহয়। কাম এটা এনেকুৱা বস্তু, কামেৰে যদি আমি উদ্বেলিত হৈ যাওঁ, উদ্বুদ্ধ হৈ যাওঁ, ককাই ভাই আই বোপাই কাকো ই চিনি নাপায়। কাম কুদ লোভ নৰকৰ তিনি দুৱাৰ সুন্দৰভাৱে আমাৰ শ্ৰদ্ধাৰ ব্যাখ্যাকাৰ গ্ৰন্থ শইকীয়াদেৱে কৈছে। এই তিনিটা বস্তু আমি যেতিয়ালৈকে জিনিব নোৱাৰিম বা জিনিবৰ কাৰণে আমি যেতিয়ালৈকে জীৱনটোক সাধনালব্ধভাৱে আগ নবঢ়াম, তেতিয়ালৈকে আমি কোনো সেই চক্ৰৰ পৰা হাত সাৰিব নোৱাৰোঁ। সেইকাৰণে কৈছে, অব্ৰহ্মাৱাদী কৰি জীয় যত ৰাম 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 মায়াহৰ জামাজে আশয় ঘুমতি যাই, তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগনাথ জগাই, আমি অচেতন নিয়োগনাথ জগাই। ব্ৰহ্মাকে প্ৰমুখ কৰি তিলোকৰ যিমান জীৱৰাশি আছে সমস্ত ভগৱন্তৰ মায়াৰে মোহিত। ব্ৰহ্মা নালাগে, শিৱয়ো তেৰাৰ মায়াত মোহিত হৈছিল। গতিকে একমাত্ৰ মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হ'ল আমাৰ সকলোৰে পৰম উপাস্য তত্ত্ব পৰম পিতা পৰমেশ্বৰ মহাহৰে বিষ্ণু অৰ্থাৎ কৃষ্ণৰ চৰণত আমাৰ আশ্ৰয়, সুদৃঢ় বিশ্বাস আৰু ভক্তি। ভগৱন্তত ভক্তি কৰিলেহে ভগৱন্তই আমাক সৰ্বতোপ্ৰকাৰৰ কৃপা বৰ্ষণ কৰিব। ভগৱন্তই বৰ সুন্দৰ জীৱন এটা আমাক দান কৰিলে। প্ৰভুজনাই কোৱাৰ দৰে কলিযুগত ভাৰতবৰ্ষত সুদৃঢ় এটা তনু, এই ভৱসংসাৰ তৰিব পৰা এখন নাও আমাক প্ৰদান কৰিলে। সেইখনে হ'ল মনুষ্য শৰীৰ। যদি মনুষ্য শৰীৰ পোৱাৰ পিছত 84 লক্ষ জনী বাগৰি বাগৰি পৰম সম্পদ মনুষ্য তনুটো পোৱাৰ পিছত আমি যদি সঠিকভাৱে হৰি সেৱা, ঈশ্বৰ সেৱা, জীৱদয়া কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ গতি পুনৰ নৰকংগত্ৰা। মনুষ্য শৰীৰ পায় হৰি নভজিলা, অৱশ্যে শুইবাহা ভাই তৃণতলু হিলা। পুনৰ আমাৰ গতি নৰকৰ দিশে বুলি কৈছে। আমি পুনৰ 84 লক্ষ জনী বাগৰিব লাগিব। সেইকাৰণে
কত পুণ্যৰ ফলত কোটি কোটি পুৰুষৰ ভাগ্যৰ বলত আমি নৰদেহটো পাইছোঁ। ইয়াক আমি সঠিকভাৱে ব্যৱহাৰ কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিব লাগিব। ভগৱন্ত আমাৰ হৃদয়ত আছে। আমি আগতেও কৈছোঁ, যোৱাকালিও কৈছোঁ, আজি ৰন্তু শইকীয়া প্ৰভুজনে কৈছে আত্মা ঈশ্বৰ আমাৰ হৃদয়ত আছে। হৃদয়ত থকা আত্মা ঈশ্বৰক কণ্ঠলগ্ন বস্তু হিচাপে পাবৰ কাৰণে আমি আমাৰ জীৱনটো সাধনালব্ধ কৰিব লাগিব। আত্মা ঈশ্বৰক লাগ প্ৰত্যক্ষ হততে পায়, নপাই জানা তাংক অবিদ্যাত, অবিদ্যা নাখিলেলা কৃষ্ণক পাৱে জানা, কণ্ঠলগ্ন বস্তুক সাক্ষাৎ। ইমান সুন্দৰকৈ নামঘোষাত বুঢ়াৰপুৰ মাধৱদেৱে আমাক দিছে। কীৰ্তন দশম ঘোষা ৰত্নাৱলীগীতা ভাগৱত এই 6খন গ্ৰন্থত একমাত্ৰ আমাৰ পৰম আৰাধ্য দেৱতা ঈশ্বৰ কৃষ্ণক নিৰূপণ কৰিছে। আৰু সেই ঈশ্বৰ কৃষ্ণক পাবলৈ হ'লে আমাৰ মন হৃদয় ভক্তিৰে কিন্তু পৰিপূৰ্ণ কৰিব লাগিব লাগিব লাগিবই নিশ্চিত। সেইকাৰণে সমস্তজনে ভগৱন্তক মিনতি জনাইছে যে হে প্ৰভু ধৰ্মপথ কৰিও ৰক্ষণ, ভকত বৎসল তুমি দেৱ সনাতন, কৰি উক হেন অনুগ্ৰহ কৃপাময়। তুমি যিহেতু কৃপাৰ সাগৰ, দয়াৰ সাগৰ, কৰোণাৰ সাগৰ, গতিকে মোৰ আমাৰ পিতৃ দেৱতাই যাতে তেনে অকাৰ্য কৰিব নোৱাৰে, জগতত যাতে এটা কলুষিত চৰিত্ৰ পিতৃৰ যোগেদি প্ৰতিষ্ঠা হ'ব নালাগে, তাৰ কাৰণে প্ৰভু তুমি কৃপা কৰা। ৰাখিও তোমাৰ এখে নিজ দাস আহি সৃষ্টিকৰ, ৰাখিও পাপত সন্তে বাপ গদাধৰ। যে তোমাৰেই আজ্ঞাবাহী ভিত্ৰ সৃষ্টিকৰ ব্ৰহ্মা, গতিকে তেওঁ যাতে অকাৰ্যত লিপ্ত হ'ব নালাগে, তেওঁক প্ৰভু তুমি এই মহাসংকটৰ পৰা ৰক্ষা কৰা। তুমি বিনে আমাখাৰ গতি আন নাহি আন, ইটো ধৰ্ম সংকটৰ পৰা কৰা পৰিত্ৰাণ। খুব বিনয়ৰ সৈতে সমস্তজনে ভগৱন্তক প্ৰাৰ্থনা জনাইছে। ৰাম বদতি মই তেওঁ শুনা, ব্যাসৰ নন্দন, এহি মতে ঋষি হবে কৰন্ত প্ৰাৰ্থন। ই পাছে বিধি আগতে দেখিয়া পুত্ৰগণ, লাজ হৈয়া বিষ্ণু স্মৰি ভৈলা সন্ধুক্ষণ। ই মনে আপোনাক ইয়াতি কৰিয়াধিকাৰ, তেখনে কৰিলা সিটো দেহ পৰিহাৰ। কামে বিদুষিত তাক নীল দিশয়, জন্মিলে কটা হাতকো হৰিত মোময়। ইটো কিনো নাৰী মায়া মহাবলিয়াৰ, পিতৃ মাতৃ ভাতৃ পুত্ৰ নকৰে বিচাৰ। দৰ্শন মাত্ৰকে বাৰু হৰে মন, ব্ৰহ্মাত দেখি ইয়াৰ প্ৰত্যক্ষ প্ৰমাণ। এতেকে ইহা কজাৰা তেজিবা কচাৱে, প্ৰাণ বন্ধু কৃষ্ণক ভজিয়া প্ৰেম ভাৱে। এই সাধুৰ সংগে গুণ নাম নেৰু সদায়, তেবে খে মায়া কতৰি
গোবিন্দ কপা কৃষ্ণ এতিয়া মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো আমাক দিলে যে সাধুসং অনুসৰণ কৰি ভগৱন্তৰ গুঞ্জক সাধুসংগত শ্ৰৱণ কীৰ্তন কৰিলেই তেৰাৰ গুঞ্জখেৰে মন প্ৰাণ দেহ চিত উদ্বেলিত কৰিব পাৰিলেই আমি ভগৱন্তৰ কৃপাধন্য হ'ব পাৰিম। এতিয়া সাধু বুলি কাক ক'লে? ইয়াত বৰ সুন্দৰকৈ ক'লে যে এতেকে ইহাক যাৰা তেজী বাক চাহে কাম কুদ লোভ মোহ মত মাৎসৰ্য ঈৰ্ষা অসূয়া এই অসৎ ৰিপুকেইটাক যিসকলে দমন কৰিব খোজে, এই ৰিপুকেইটাৰ কবলৰ পৰা নিজক পৰিত্ৰাণ পাব খোজে, সেইসকলে প্ৰথমতে কি কৰিব লাগিব? প্ৰাণবন্ধু কৃষ্ণক ভজিয়া প্ৰেমভাৱে। আমাৰ প্ৰাণবন্ধু হৃদয় ৰতন আমাৰ পৰম উপাস্য তত্ত্ব কৃষ্ণদেৱক প্ৰেম ভক্তিৰে ভজনা কৰিব লাগিব। যেতিয়া মন প্ৰেমেৰে উদ্বুদ্ধ হ'ব, হৃদয় ভক্তিৰে উদ্বুদ্ধ হ'ব, ভগৱন্ত সেইখন হৃদয়ত থাকিব আৰু হৃদয়ত থাকি ভগৱন্তই বিবেক নামৰ জীৱশ্ৰেষ্ঠ মনুষ্যক দিয়া পৰম সম্পদত কৃপা কৰিব। অতি দায়াতৰে মনুষ্যক চাৰিটা বিশেষ বস্তু ভগৱন্ত দিছে। এটা হ'ল লাৱণ্য দেহ, যিটো দেহ যুগ যুগান্তৰ সাধনা কৰিলেও জীৱই পোৱাৰ সক্ষমতা নাথাকে, তেনে এটা সুন্দৰ দেহ আমাৰ মনুষ্যক দিলে। দ্বিতীয়তে প্ৰেম অমৃতময় বাণী দিলে, যি অমৃতময় বাণীৰ যোগেদি আপোনাৰ হৃদয়খন মোৰ লগত সংপৃক্ত কৰি দিব পাৰোঁ আৰু মোৰ হৃদয়খন আপোনাৰ লগত সংযোগ ঘটাই দিব পাৰোঁ। তেনে অমৃত সম্পদ দিলে বাণী। তৃতীয়টো হ'ল ভগৱন্তই আমাক অতি দয়াদৰে এটা বিবেক দিলে। চাৰিমুঠি জীৱৰ ভিতৰত একমাত্ৰ বিবেকবান জীৱই হ'ল মনুষ্য। গতিকে আমাক ভগৱন্তই ক'ত কৃপা কৰে? হৃদয়কমলত থকা কৃষ্ণই বিবেক নামৰ পালখনত অনুকূল বায়ুৰূপে এই ভৱসংসাৰ তৰিব পৰা ব্যৱস্থাখিনি প্ৰদান কৰে। সেইখিনি হ'ল ভগৱন্তৰ কৃপা। আৰু শেষৰটো হ'ল এটা পবিত্ৰ মন। মনৰ যিহেতু চাৰিটা ভাগ, সত্যপ্ৰভুজনাই কৈছিল যে মনটো যদি ভগৱন্তত লগাই দিব পৰা যায়, সমস্ত ইন্দ্ৰিয়গণৰ যি বল বীৰ্য সকলো ভগৱন্তই কাঢ়ি লৈ যায়। মন যেতিয়া ভগৱন্তৰ চৰণত লাগিব, সমস্ত ইন্দ্ৰিয় গৈ ভগৱন্তৰ চৰণত বহাব। তেতিয়াই সি পুণ্যাত্মা জীৱৰ দেশলৈ সত্ৰ শৌচ ক্ষমা দয়া পৰোপকাৰ জ্ঞান আৰু বৈৰাগ্য এই গুণখিনিয়ে উজ্জীৱিত হৈ উঠিব আৰু এই গুণখিনি ক্ৰিয়া সেইজন ভকতৰ গাত সৰ্বক্ষণেই ক্ৰিয়া কৰি থাকিব। গতিকে সেইখিনি গুণৰ অধিকাৰী হ'বৰ কাৰণে আমাক প্ৰথমতে কি কৈছে? সাধু সংগে গুণনাম নেৰুক সদায় তেবেখে মায়াক তৰি গোবিন্দক পায়। অৰ্থাৎ ঈশ্বৰক লাভ কৰিব পৰা যায়। ঈশ্বৰে তেওঁৰ মায়া আমাৰ পৰা দূৰতে বিদূৰ কৰি দিয়ে। এতিয়া সাধুৰ সংগত আমি সকলো সময়তে থাকিবৰ কাৰণে যত্ন কৰিব লাগিব। সাধু বিচাৰি ক'ত পাম? দেখাততো সকলোকে সাধু সাধুৱেই লাগে, নালাগে জানো? ত্ৰিবস্ত্ৰ পৰিধান কৰে, শুভ্ৰ বস্ত্ৰ পৰিধান কৰে, নহয়নে বাৰু? ভকতৰ সমাজলৈও আহে, নামো লয় এইখন মুখৰে, কিন্তু কৰ্ম কৰিলেহে সাধুৰ পৰিচয়টো পোৱা যায়। গীতাত নৱম অধ্যায়ত ভগৱান কৃষ্ণই সখা অৰ্জুনক কৈছে, গীতাত নৱম অধ্যায়ে মাধৱে কৈলায়াগে অৰ্জুনত আন দেৱতে যি মোক মাত্ৰ ভজে যদি দুৰাচাৰী নৰ অতি শ্ৰেষ্ঠতৰ সাধু কৰি তাংক মানিবা তুমি অৰ্জুন যিহেতু হাইকাতে কৰিলে নিশ্চয় সেহিকে সাধু নিপুণ। সেইজনে নিপুণ সাধু যিজনে
মনৰ পৰা দেহৰ পৰা অন্য দেৱ দেৱতাৰ সেৱা পূজা ভক্তি শ্ৰদ্ধা কৰাৰ কথাখিনি একেবাৰে ত্যাগ কৰি দিলে তেতিয়াহে ত্যাগ কৰিব পাৰিব যেতিয়া মন নি ভগৱন্তৰ চৰণত সমৰ্পণ কৰি দিব তেওঁ আচাৰ আচৰণ অলপ দুহু হ'ব পাৰে মাত কথাকেইটা অলপ ফুটাও হ'ব পাৰে কোমল নহ'বও পাৰে কিন্তু একমাত্ৰ মনত ৰাখিব ইয়াত মাত্ৰ শব্দটোত গুৰুত্ব প্ৰদান কৰিছে একমাত্ৰ ঈশ্বৰ কৃষ্ণক সেৱা পূজাৰ ব্যতিৰেকে অন্য দেৱ দেৱতা কস্মিন কালেও দেহেৰে বাক্যৰে মনেৰে যিজনে আঁকোৱালি লোৱা নাই তেওঁ মাত কথাকেইটা অলপ টানো হ'ব পাৰে সেইজনী পৰম শ্ৰেষ্ঠ সাধু বুলি তুমি মানিবা যিজনৰ মাত কথা কোমল মিঠা কিন্তু কৰ্মবোৰ বিপৰীত সেইজন কিন্তু কেতিয়াও সাধু হ'ব নোৱাৰে গীতাত নৱম অধ্যায়ত ভগৱান কৃষ্ণ সখা অৰ্জুনক কৈছে অতি শ্ৰেষ্ঠতৰ সাধু কৰি তাংক মানিবা তুমি অৰ্জুন যিহেতু মুকেহে কৰিলে নিশ্চয় মুকেই কৰিলে খাটাং নিশ্চয় মানে হ'ল খাটাং সেহিকে সাধু নিপুণ সেইজনে সাধু যিজনে অন্য দেৱ দেৱতাৰ সেৱা পূজা নকৰে নসাধে স্বৰ্গ কাম নেৰৈ সুখে দুখে মুখে মূৰ গুণ নাম সুখতো মোক নেৰে দুখতো মোক যিজনে নেৰে সেইজন মোৰ পৰম সুহৃদ পৰম বান্ধৱ সেইজনৰ হৃদয়েদি মই ক্ষণেকো থাকিব নোৱাৰোঁ সখা অৰ্জুন আৰু একেকেইটা কথাকে ভগৱান কৃষ্ণই প্ৰিয় বান্ধৱ উদ্ধৱৰ আগত ভাগৱতৰ একাদশ স্কন্ধত কৈ থৈ গৈছে যে সেই সখা উদ্ধৱ তুমি মোৰ ভক্তিক শিৰোগত কৰি থাকা তুমি আগতে মোক লগতে পাইছিলা সাধ্য অনুসাৰে তুমি বিচাৰিলে মোক পোৱা মোৰ লগতে তুমি খাওঁতে শুওঁতে উঠোঁতে বহুতে সকলো সময়তে থাকা মোৰ লগতে খেলা ধূলা কৰি সুখ দুখ সকলোবিলাক দূৰতে নিবৰ্তমান হৈ থাকা মই এতিয়া যিহেতু যামগৈ মই যোৱাৰ পিছত কিন্তু তুমি মোক তেনেদৰে নাপাবা বহু কেনেদৰে পাম তুমি মোক পাবৰ কাৰণে এতিয়া সাধন মাৰ্গলৈ যাব লাগিব মোক পাবলৈ হ'লে এতিয়া সাধনা কৰিব লাগিব অৰ্থাৎ আমিও এতিয়া ভগৱন্তক পাবৰ কাৰণে ভগৱন্ত যেহেতু আমাৰ হৃদয়তে আছে সেই ভগৱন্তক আমি লাভ কৰিবৰ কাৰণে জীৱনটো কিন্তু সাধনালব্ধ কৰিব লাগিব দেহৰ ধৰ্ম সঠিকভাৱে ৰক্ষা কৰিব লাগিব বাক্য ধৰ্ম আমি সঠিকভাৱে ৰক্ষা কৰিব লাগিব আৰু মনৰ ধৰ্ম আমি সঠিকভাৱে ৰক্ষা কৰিব লাগিব চাব ভগৱন্তে আমাক সৰ্বতোপ্ৰকাৰৰ কৃপা পৰীক্ষণ কৰিব আমি যদি অকণমান ভাবিব পৰা এটা মন দিলে নহয় যিটোক ভাবুক মন বুলি কৈছে সেই মনটোৱে যদি অলপ সময় আমি ভাবোঁ আমি বুজিম অনুভৱ কৰিম যে ঈশ্বৰে আচলতে আমাক কি দিয়া নাই দুটা চক্ষু দিছে দুখন হাত দিছে দুটা ভৰি দিছে কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় হস্তম কৰি দিছে আমি মাত্ৰ দেহটোক কৰ্ষণ কৰি জীৱনটো শৃংখলিত ৰূপত সজাব লাগে কিন্তু বহুতকতো চকুকেইটাও দিয়া নাই বহুতকতো হাত ভৰিও দিয়া নাই নহয়নে বাৰু তো আমাকতো সমস্ত ঈশ্বৰে দিছে তাৰোপৰি ঈশ্বৰক বিচৰাৰ লগে লগে ঈশ্বৰে আমাক শুদ্ধ মতিও জ্ঞানো প্ৰদান কৰিছে পিছে আমি ঈশ্বৰক দিছোঁ কি আটাইতকৈ ডাঙৰ কথা এতিয়া হ'ল সেইটো আমি দিনৰ ভাগত যে কৈছিলোঁ ই সন্ধিয়া সময় হৈছে এই সন্ধিয়া সময়ত ৰাতিপুৱাই ভগা পজাটোৰ পৰা উৰি যোৱা চৰাই চিৰিকটিকেইটাই দিনটো তেওঁলোকৰ কৰ্মখিনি কৰি সন্ধিয়া সময়ত এই ভগা পজাটোলৈ ঘূৰি আহিব লাগে বুলি সেই অজান পশু পক্ষীকেইটাইও জানে কিন্তু আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কি কৰোঁ সন্ধিয়া সময়কণ হোৱাৰ লগে লগে দবা শংখ বাজিবৰ সময়ত যিখিনি সময়ত আমি ঈশ্বৰ সেৱা গুৰু সেৱা মন নিমগ্ন কৰিব লাগে সেইখিনি সময়ত হাতত মোবাইলটো লৈ তিনিআলি চাৰিআলিলৈ ওলাই যাওঁ আৰু ওচৰত থকা হয়তো ধাবাখনতো আমি সোমাই নেখাবলগীয়া খাদ্য খাই ৰাতি 9টা 12টা 2টা বজাত আহি পোন ভৰিকেইটা বেকা কৰি ঘৰত সোমাওঁহি আপোনালোকৰ ইয়াত সোমাই বুলি মই কোৱা নাই কিন্তু আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কৰ্মবিলাক হ'ল তেনেকুৱা সেইকাৰণে বাৰে বাৰে ভাগৱতে আমাক সেই কথাখিনিকে কৈছে উদ্ধৱ মহামহন্তৰ আগত ক'বলৈ যাওঁতেও সেইখিনিকে ক'লে যে হয় সখা তুমি ইয়াত নাথাকিবা মোৰ উপদেশ অনুসাৰে বাকলি বসন পিন্ধি বদৰিকাশ্ৰমত
মোৰ পৰম ভক্তি ধৰ্ম ধাৰণ কৰি জগতৰ লোকৰ কল্যাণত মোৰ ভক্তি ধৰ্ম তুমি প্ৰচাৰ কৰা। তুমি মোৰ প্ৰিয়, মোৰ ইমানেই তুমি প্ৰিয়, তিনি তলৈকত যিমান আছে সকলোতকৈ প্ৰিয় হ'লা তুমি মোৰ। বিশেষকৈ সৃষ্টিকৰ ব্ৰহ্মা, সংহাৰকাৰী ৰুদ্ৰ, মোৰ দাদা শলায়ুধ বলোৰাম আৰু মোৰ প্ৰিয় ভাৰ্যা লক্ষ্মী, আৰু যে তুমি মোৰ দেখিছা এই সুন্দৰ দেহটো, যিটো দেহ দেখিবৰ কাৰণে যুগ যুগান্তৰ ভকতে সাধনা কৰে। এই লাৱণ্য দেহটো সৰ্বক্ষণে তোমাৰ লগতে আছে। এই দেহটোতকৈ তুমি মোৰ প্ৰিয়। ব্ৰহ্মাহৰ শলায়ুধ লক্ষ্মী প্ৰিয় জায়া, পৰম সুন্দৰ ইটো দেখা মোৰ কায়া, হবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হম। সৃষ্টিকৰ ব্ৰহ্মা, হৰ সংহাৰকাৰী মোৰ প্ৰথমজন বৈষ্ণৱ প্ৰিয় ভক্ত মহাদেৱ শিৱ, শলায়ুধ মোৰ দাদা বলোৰাম, ব্ৰহ্মাহৰ শলায়ুধ আৰু জগত মাতা লক্ষ্মী মোৰ অৰ্ধাংগিনী, তেওঁতকৈ তুমি মোৰ প্ৰিয়, অৰ্থাৎ ভকতজন মোৰ অতি প্ৰিয়। মোৰ এই দেহটোতকৈ তুমি মোৰ প্ৰিয়। সেইকাৰণে প্ৰিয় সখা, মই তোমাক যাবৰ সময়ত অতি গোপনৰো গোপন, অতি গুহ্যতম কথাকেইটা নিবেদন কৰি যাব খুজিছোঁ। সেইকাৰণে ভগৱন্তই ভকতৰো পক্ষপাতিত্ব কৰে। ভীষ্মৰ বাক্য ৰক্ষাৰ নিমিত্তে কুৰুক্ষেত্ৰ মহাযুদ্ধত অস্ত্ৰ নধৰো বুলি ভগৱন্তই প্ৰতিজ্ঞা কৰাৰ পিছতো ভকতৰ বাক্য ৰক্ষাৰ নিমিত্তে নিজৰ প্ৰতিজ্ঞা ভংগ কৰি দিব পাৰে তেনেজন পূৰ্ণ কৃষ্ণ ভগৱন্ত আমাৰ সকলোৰে হৃদয় ৰতন, আমাৰ পৰম উপাস্যতত। গতিকে সেইজনক এৰি আমি যদি অল্প সুখ অল্প ভোগৰ কাৰণে অন্য দেৱ দেৱতাৰ আশ্ৰিত হওঁ, তেতিয়াহ'লে কেতিয়াও আমি ভাগৱত ধৰ্ম পালন কৰা নহ'ব। কস্মিন কালেও মনেৰে দেহেৰে কেতিয়াও আমি ভাবিব নালাগিব যে আমাক দুলফুটিডালেহে, জৰীডালেহে, তাবিজটোৱেহে আমাক ৰক্ষা কৰিব। অসম্ভৱ। সেইকাৰণে ভগৱন্তই কৈছে যে সমস্ত বাদ দি একমাত্ৰ মোৰ চৰণত আশ্ৰিত হোৱা, মই তোমালোকক সৰ্ব দুখৰ পৰা, সৰ্ব বিপদৰ পৰা, সৰ্বতাপৰ পৰা পৰিত্ৰাণ কৰিম। প্ৰভুজনে ইমান সুন্দৰভাৱে ক'লে, শুনিলে শুনি থাকিবলৈ মন যায়, নহয়নে বাৰু? গীতাৰ প্ৰতিটো শ্লোক তাৰ সংস্কৃতৰ ভাঙনিৰ সৈতে সুন্দৰভাৱে বুজাই দিলে। যে কীৰ্তনদশম ঘোষাৰত্নালি গীতা ভাগৱত এই ছখন নিগম শাস্ত্ৰে আমাক নিৰূপণ কৰিলে জীৱশ্ৰেষ্ঠ মনুষ্যৰ পৰম উপাস্য তত্ত্বকে। আমি ভগৱন্তকে বিচাৰোঁ। ভগৱন্তই কৈছে কিবা যদি বিচাৰিব লগা আছে অন্যত নিবিচাৰিবা, মোক বিচৰা। কিবা যদি ভাবিব লগা আছে মোক ভাবা, অন্যত নাভাবিবা। সেই সখা অৰ্জুন, মোৰ ভক্ত হোৱা সৰ্বক্ষণ, মোকেই ভজা সৰ্বক্ষণ, মোকেই পূজা, মোকেই কৰা নমস্কাৰ। নিষ্ঠ কৰি কৈছোঁ, খাটাংকৈ কৈছোঁ, জানিবা মই তোমাক সকলো বিপদৰ পৰা, সকলো দুখৰ পৰা, সকলো তাপৰ পৰা পৰিত্ৰাণ কৰিম। মন মনা ভৱ মদ ভক্ত মজ্জাজি মাং নমস্কাৰ মামে বশ্যসি সত্যং তে প্ৰতিজানে প্ৰয়োহসিমে। ইয়াতকৈ আৰু কি ক'ব লগা আছে? গীতাৰ অষ্টাদশ অধ্যায়ত কৈছে। গতিকে সেইজন কৃষ্ণ আমাৰ প্ৰাণৰ বান্ধৱ, সেইজনক সাধু সংগত থাকিলেহে, মহন্ত সংগৰ যোগেদিহে আমি লাভ কৰিব পাৰোঁ। মুখত সাধু মহন্ত হ'লেই নহ'ব, তেওঁ কৰ্মবিলাক কিন্তু সাধু মহন্তৰ দৰে হ'ব লাগিব। কৰ্ম কিহেৰে কৰোঁ আমি? দেহেৰে কৰোঁ, নহয়নে বাৰু? কৰ্মৰ উৎপত্তিস্থল ক'ত? মনত। অৰ্থাৎ মনৰ চিন্তনৰ যোগেদি আমি যিখিনি পৰিকল্পনা কৰি দেহেৰে তাক প্ৰকাশ ঘটাওঁ, এইখিনিয়ে হৈছে কৰ্ম। গতিকে আমি কৰ্ম সাধন কৰোঁ দেহেৰে, আৰু সেই কৰ্মৰ পৰিকল্পনা আমাৰ উৎপত্তি হয় মনত।
গতিকে মন যদি ভগৱন্তৰ চৰণত থাকে, মন যদি ভক্তিৰে পৰিপূৰ্ণ হৈ থাকে, হৃদয়খন যদি ভক্তিৰে উদ্দোলিত হৈ থাকে, অসাধ্যও নৰে সাধন কৰিব পাৰে। সেই অসাধ্য সাধনৰ নিমিত্তে ভগৱন্তে আমাক সৰ্বক্ষণে কৃপা কৰে। গতিকে এতিয়া আমি সন্ত মহন্ত সাধুৰ সংগত থাকিব লাগিব। মহন্ত কাক গ'লে? শ্ৰেষ্ঠতম গ্ৰন্থ নামঘোষাই মহন্তৰ পৰিচয় আমাক প্ৰদান কৰিছে। নামত মহন্ত হ'লে নহ'ব, তেওঁ কৰ্ম মহন্তৰ দৰে হ'ব লাগিব। অকৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। একমাত্ৰ কাৰ পদ সেৱা কৰে বুলি ক'লে? গোবিন্দ মহাপ্ৰভু চৰণ সেৱা কৰে। কৃষ্ণ পদ মাত্ৰ, ইয়াত মাত্ৰ শব্দটোত গুৰুত্ব দিছে। বেলেগৰ পদ সেৱা যিজন ভকতে কস্মিন কালেও নকৰে, সিজনে মহন্ত। সমস্ত কামনা পৰিসৰে, বৈষয়িক ভোগবাদী চিন্তা বস্তুবাদৰ পাছে যিজন ধাৱমান নহয়, মন সেই পাছে ফালে যাৰ নাযায়, আধ্যাত্মবাদত মন যাৰ নিবিড়ভাৱে লাগি থাকে, সিজনক কৈছে মহন্ত। বেদ ব্যৱহাৰ কদাচিতো নলংঘয়। বেদ মানে হ'ল জ্ঞান, অন্য এটা বেদ মানে হ'ল পুথি। অৰ্থাৎ জ্ঞানৰ যি ব্যৱহাৰ, প্ৰকৃত জ্ঞানৰ ব্যৱহাৰ যিজনে লংঘন নকৰে, সিজন হ'ল মহন্ত। বেদ ব্যৱহাৰ কদাচিতো নলংঘয়, কৃষ্ণ পদ সেৱা সুখমনে। কৃষ্ণ পদ সেৱা কৰাৰ লগে লগে তেওঁ মনত আনন্দ অনুভৱ কৰে। আমাৰ ভক্তিসাগৰ চেনেলৰ স্বত্বাধিকাৰ ভৈৰৱ দুৱাৰাদেৱে আৰু তেখেতৰ পৰিয়ালবৰ্গই এই দুদিনীয়া বিস্তৃত কাৰ্যসূচী ন্যায় উপাৰ্জিত অৰ্থৰে সৈতে আপোনাক সন্ত মহন্তক সমবেত কৰাই ভক্তিসাগৰত ডুব নিয়াবৰ কাৰণে যি মহৎ প্ৰচেষ্টা ল'লে, এইটো যিটো আদৰ্শ আপোনাক আমাক দেখুৱালে, কৃষ্ণপদ সেৱা সুখমনে কৰি অনুভৱ সৰ্বক্ষণে তেওঁ আনন্দ অনুভৱ কৰিছে এই কৰ্মভাগ কৰি। সেইকাৰণে 2টা বছৰ ইয়াত অনুষ্ঠিত কৰিলে। তেখেতৰ পৰিকল্পনা আছে আৰু এটা বছৰ যাতে তেখেতে কৰিব পাৰে। আমি ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ, এনেদৰেই জগত কল্যাণৰ কামত যাতে নিজকে নিয়োজিত কৰি জগতৰ লোকৰ কল্যাণত এনেদৰে মহৎ অনুষ্ঠান অনুষ্ঠিত কৰি যাব পাৰে। ভগৱন্তই তেৰা শিৰত কৃপা বৰ্ষণ কৰক। এই পবিত্ৰ স্থানৰ পৰা আমি ভগৱন্তৰ চৰণত মিনতি জনাইছোঁ। এইবোৰ হ'ল জগত কল্যাণকামী কৰ্ম, এইবোৰ হ'ল পৰোপকাৰী কৰ্ম। এই অনুষ্ঠানবোৰ কৰি কৃষ্ণ নাম লৈ আমি আনন্দ অনুভৱ কৰিব লাগিব। সেইকাৰণে কৈছে কৃষ্ণপদ সেৱা সুখমনে কৰি অনুভৱ সৰ্বক্ষণে, ইহাংকে মহন্ত বলিয়া জানা নিশ্চয়। সিজনী হ'ল ভগৱন্তৰ পৰম বল্লভ, সুহৃদ বান্ধৱ, মহন্ত সন্ত সাধু। অন্যসকলক কিন্তু আমাক দৰ্শনে মহন্ত বুলি কোৱা নাই। সেইকাৰণে আমি যি কামেই নকৰোঁ, যি চিন্তাই নকৰোঁ, জীৱনৰ প্ৰতিটো পল অনুপল আমি যদি সঠিকভাৱে যাব খোজোঁ, তেতিয়াহ'লে আমাৰ কামবোৰ, কৰ্মবোৰ, চিন্তাবোৰ শাস্ত্ৰসন্মত হ'বই লাগিব। আমি আকৌ কৈছোঁ, ক'ত আছোঁ সেইটো ডাঙৰ কথা নহয়, কোনখন সমাজত আছোঁ এইটো ডাঙৰ কথা নহয়, তাত থাকি আমি কৰিছোঁ কি আটাইতকৈ ডাঙৰ কথাটো হ'ল সেইটো। আপুনি য'তেই নাথাকক, যি স্থানতেই নাথাকক, যেনেদৰেই নাথাকক, তাত থাকি আপুনি আপোনাৰ দেহৰ কৰ্মবিলাক কেনেদৰে কৰিছে, মনৰ ধৰ্ম কেনেদৰে ৰক্ষা কৰিছে, বাক্য ধৰ্ম আপুনি কেনেকৈ পালন কৰিছে, এইটোহে আটাইতকৈ ডাঙৰ কথা। এই কথাখিনিহে ভাগৱতে আমাক বাৰে বাৰে সোঁৱৰাই আহিছে।
তেতিয়াহে আমাৰ ভগৱন্তৰ চৰণত সপ্ৰেম ভক্তি হ'ব, গোবিন্দৰ কৃপা আমি লাভ কৰিম, মায়া আমাৰ দূৰতে বিদূৰ হ'ব। সেইকাৰণে গৃহখনৰ পৰা আমি তাক আৰম্ভ কৰিবৰ কাৰণে যত্ন কৰিব লাগে। বাহিৰত নহয়, আমি ভিতৰত প্ৰথমতে নিজকে নিজে, মই যিখিনি খাদ্য খালে ঈশ্বৰে বেয়া পায় সেইখিনি খাদ্যৰ পৰা মই বিৰত থাকিব লাগে। যিখিনি কৰ্ম কৰিলে ঈশ্বৰে বেয়া পায় সেইখিনি কৰ্মৰ পৰা মই নিজক আঁতৰাই ৰাখিব লাগে। যিখিনি খালে ঈশ্বৰে ভাল পায়, যি কৰিলে ঈশ্বৰে ভাল পায়, যি চালে ঈশ্বৰে ভাল পায়, যলৈ গ'লে ঈশ্বৰে ভাল পায়, এইখিনিৰ কাৰণে নিজক আগবঢ়াই লৈ যাবৰ কাৰণে যত্ন কৰিব লাগে। এইটোৱে হ'ল জীৱশ্ৰেষ্ঠ মনুষ্যৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। গতিকে আমি আকৌ অকণমান পাঠৰ মাজলৈ আগবাঢ়িব বিচাৰিছোঁ। কৃষ্ণ হিয়াবে শুনা ব্ৰহ্মায়াৰো জীৱাসজিলন্ত কদাচিত মনে বিধি চিন্তিয়াসন্ত কেন মতে বেদগণ সজীৱ সাক্ষাৎ হিয়া সমৰ বিতিয়াবে কেনে হুৱে জাত কোন বায়ু পায়ে ধৰ্ম ৰহিবে আবে এহি মনে চিন্তি ৰহি আছে সেহি ঠাৱে এ পাছে কতো ক্ষণে আখি কৃষ্ণ ৰকি পাত চাৰি গোটা মুখহন্তে হবে ভৈলা জাত এই শুনি পুনৰপি বিদুৰে পুছন্ত কোন মুখে কোন বেদ ব্ৰহ্মাশ্ৰজিলন্ত আনুহব মুখে জীৱা কৰিলা সৃজন ইহাৰ উত্তৰ মুত কয়ুত পুধন মতে অবুলন্ত তাইৰ শুনিও তইৰ জীৱা মুখে জীৱা সৰ্জিলন্ত সৃষ্টি কৰ এ পূৰ্ব মুখে ঋক যজুৰ্বেদ দক্ষিণত পশ্চিমত সাময় অৰ্থবয়ুতৰত এহি চাদি মুখে স্ৰজি লন্ত চাৰি বেদ উপবেদ ইহাতে বুজিবা কৰি ভেদ ভাৰত পুৰাণ আদি শাস্ত্ৰ পৰ্যন্ত আক পুনু সমস্ত মুখত স্ৰজিলন্ত তপ সদায় সত্য ধৰ্মৰ চৰণ ইয়াকো সবে মুখে সৰ্জি লন্ততে তীক্ষ্ণ এই অনুক্ৰমে আচম সজিলা প্ৰজাপতি ব্ৰহ্মচাৰী আৰু গিহি বানপন্থী জ্যোতি এহি মতে স্ৰজিলা বেদৰ ছন্দছয় আনু আনু সৃষ্টি উপজাইলা কৃপাময় দেখিলন্ত ভূষি স্ত্ৰী নুহিকে বন্ধন
চিন্তিবে লাগিলা প্রেমে করিয়া যতন এ হৰি হৰি তোবৰ ভৈল বিপৰ্যায় কিবা হেতু মোৰ ইটো সৃষ্টি নবাহয় মহাপৰাক্ৰমেশ্বৰজী লোহৰি গণ মই কাই বাক্য মনে কৰোঁ যতন সৃষ্টিকৰ ব্ৰহ্মাদেৱে চাৰিখন মুখেৰে চাৰি বেদ সৃষ্টি কৰিলে ইয়াত সুন্দৰভাৱে দিছে পূব দিশৰ মুখখনে তেওঁ ঋগ বেদ সৃষ্টি কৰিলে দক্ষিণ দিশৰ মুখখনে যজুবেদ সৃষ্টি কৰিলে আৰু পশ্চিম দিশৰ মুখখনে সামবেদ আৰু উত্তৰ দিশৰ মুখেৰে অথৰ্ববেদ তেওঁ সৃষ্টি কৰিলে ইয়াত সুন্দৰভাৱে দিছে পূৰ্বমুখে ঋগ যজুবেদ দক্ষিণত পশ্চিমত সাম অৰ্থবেদ উত্তৰত এই চাৰিমুখে সজিলন্ত চাৰি বেদ উপবেদ ইহাতে বুজিবা কৰি ভেদ আৰু অন্যান্য উপবেদ আছে য'ত তন্ত্ৰ মন্ত্ৰকে আদি কৰি বিভিন্ন বিধিখিনি নিৰূপণ হৈ আছে হৰি হৰি তোবৰ ভৈল বিপৰ্যয় কিবা হেতু মোৰ ইটো সৃষ্টি নবাহয় মহাপৰাক্ৰমেশ্বৰজী লোহৰি গণ মই কায় বাক্য মনে কৰোঁ যতন তথাপি নবাহে প্ৰজা জানি লোহাই খ্যাত ঈশ্বৰৰ দুখে আতকৰন্ত বিঘাত এহি মতে গুণী ব্ৰহ্মা আসন্ত ঠায় পাছে কতোখনে ক পাইলন্ত উপায় এ জাতুষ্টি নতু সজু ইহি কাৰণ নবাহয় সৃষ্টি মূৰ তৃষ্ট নুহে মন এহি বিমৰিষি কৰি দেহ কতে খনে কৰিলন্ত দুই ভাগ দেহ কয়া পোনে তাতহন্তে সজিলে ক মৈথুনত নয় পৰম সুন্দৰ দুয়ো প্ৰকাশ কৰয় বাম ভাগে জাত ভৈলা কইনা সুবলিতা নাহি খুটি খুন সৰ্ব অংগে অনিন্দিতা এ দক্ষিণত উপজিলা পুত্ৰ শুভ নয় দেখিয়া ব্ৰহ্মাৰ ভৈলাই আনন্দ হৃদয় এতিক্ষণে থৈলন্ত দুহানু বিধি নাম স্বয়ংভুৱ মনুষত ৰূপা অনুপাম সৃষ্টিকৰ ব্ৰহ্মাই সৃষ্টি কৰি আছে কিন্তু সৃষ্টি বহা নাই তেওঁ দেহৰ পৰা সৃষ্টি কৰোঁতে সৃষ্টি বাঢ়ি যোৱা নাই মাজতে তেওঁ চিন্তা কৰিলে যে এইটো কি বিপৰ্যয় এটা হ'ল মোৰ সৃষ্টিখন দেখোন বহা নাই তেওঁ দেহক তেতিয়া দুভাগ কৰি দিলে নিজৰ দেহকে দুভাগ কৰিলে
আৰু দেশক দুভাগ কৰি মথিবলৈ আৰম্ভ কৰিলে। মৈথুনৰ যোগেদি তেওঁ 2 পুত্ৰ জন্ম হ'ল। এক হ'ল পুত্ৰ, অন্যগৰাকী হ'ল কন্যা। প্ৰথমে জন্ম হ'ল তাতসন্তে সজিলেক মৈথুন তনয়, পৰম সুন্দৰ 2 প্ৰকাশ কৰয়, বাম ভাগে জাত ভল্যা কন্যা সুবলিতা, নাহি ক্ষতি শুন সৰ্ব অংগে অনিন্দিতা। তেওঁ দেশৰ পৰা 2টা ভাগ কৰি ল'লে। সেই 2টা ভাগৰ পৰা সৃষ্টি হ'ল প্ৰথমে সুবলিতা নামৰ এগৰাকী কন্যা, আৰু দক্ষিণ ফালে উপজিলে পুত্ৰ শোভনয়। দেখিয়া ব্ৰহ্মাৰ ভৈলা আনন্দ হৃদয়। তেওঁ গম পালে যে এতিয়াহে মোৰ সৃষ্টি সঠিক দিশে গতি কৰিব। তেতিক্ষণে 2জনৰ নাম তেওঁ ৰাখিলে। প্ৰথম পুত্ৰৰ নাম ৰাখিলে স্বয়ম্ভুৱ মনু, আৰু কন্যাগৰাকীৰ নাম ৰাখিলে শতৰূপা, অতিকে অনুপম। মনু আৰু শতৰূপাৰ যোগেদি এতিয়া লাহেকৈ সৃষ্টি আৰম্ভ কৰিব। হে ৰাম স্বামী কৰি শতৰূপা, মনুকে বৰিলা, পাছে 2 মিলি প্ৰজা সজীবা কলৈলা। স্বয়ম্ভুৱে শতৰূপা দেৱীৰ গৰ্ভত, জন্মাইলন্ত পুত্ৰ 2 আতি অভিমত। প্ৰথম পুত্ৰৰ নাম থৈলা প্ৰিয় ব্ৰত, কনিষ্ঠয়ো তান পাদ বৈৰত শকত। আকুতি প্ৰসূতি দেৱ সতী নামে খ্যাত, পৰম সুন্দৰী 3 কন্যা ভৈলা জাত। এতিয়া সেই স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ যোগেদি প্ৰথমতে সৃষ্টি হ'ল 2ৰে যোগেদি জন্মালন্ত পুত্ৰ 2 আতি অভিমত। প্ৰথম পুত্ৰৰ নাম থলে প্ৰিয়ৱত, আৰু দ্বিতীয় পুত্ৰৰ নাম হ'ল, অৰ্থাৎ কনিষ্ঠ পুত্ৰৰ নাম হ'ল উত্তানপাদ। আমি উত্তানপাদৰ কাহিনী ভাগৱতত পাম। মনুৰ কাহিনীও আমি এই মহাভাগৱততে পাম। আকুতি প্ৰসূতি দেৱসতী নামে 3গৰাকী কন্যা তেওঁ জন্মিলে। তেওঁলোকৰ পৰম সুন্দৰী 3 কন্যা ভল্যা জাত। 3গৰাকীৰ নাম হ'ল, এগৰাকীৰ নাম আকুতি, দ্বিতীয়গৰাকীৰ নাম প্ৰসূতি, আৰু তৃতীয়গৰাকীৰ নাম হ'ল দেৱসতী, যাৰ গৰ্ভত কপিল প্ৰভুৰ জন্ম হৈছিল। আহক। হে ৰাম ঋষি প্ৰজাপতি ৰয়া, কোটি বিহা দিলা, কদম ঋষিত দেৱ সতী কয়ৰ পিলা। ব্ৰহ্মপুত্ৰ দক্ষত প্ৰসূতি নিবেদিলা, যাহাৰ সন্তানে ইটো জগত ভৰিলা। এই সংক্ষেপে সমস্তে কথা কহি ৰংগমন, মৌনে ৰহিলন্ত মনু কুখাৰু নন্দন। নমো নমো নন্দৰনন দন কৃপাময়, তজু নামে মুহুৰক ৰিয় পৰিচয়। এতিয়া 3গৰাকী কন্যাক সুন্দৰভাৱে বিবাহ দিলে। যে ঋষি প্ৰজাপতিক আকুতিক বিবাহ দিলে, কদ্দম ঋষিক দেৱসতীক বিবাহ দিলে,
আৰু ব্ৰহ্মাৰ পুত্ৰ দক্ষত প্ৰসূতিক বিবাহ দিলে, যাৰ সন্তানে জগত ভৰি পৰিল। এই গোটেই কথাখিনি সংক্ষেপে ভাগৱতত ব্যক্ত কৰিছে। ইয়াৰ পৰাই লাহে লাহে সৃষ্টিৰ প্ৰাটনি ব্ৰহ্মাদেৱে আৰম্ভ কৰিলে। এইসকলৰ পৰা ক্ৰমাগতভাৱে দক্ষৰ প্ৰসূতি যোগেদি সতী সন্তান জন্ম হৈছে। কদম্ব ঋষি দেৱহূতিৰ যোগেদি কপিল প্ৰভুৰ জন্ম হৈছে। এনেদৰে ঋষি প্ৰজাপতিৰ যোগেদি বহু সন্তান ধৰাধামত জন্ম হৈছে। আৰু সেইসকলৰ বংশধৰে হ'লোঁ আমি এতিয়া আহি আহি। প্ৰথম হ'ল স্বয়ম্ভুৱ মনুৰ যোগেদিয়ে মানুহ নামৰ এই জীৱশ্ৰেষ্ঠ দেহধাৰী তনুধাৰী জীৱবিলাক আমি সৃষ্টি হ'লোঁ। শতৰূপা আৰু মনুৰ যোগেদি আদি মানৱ হ'ল স্বয়ম্ভুৱ মনু আৰু শতৰূপা। হে ৰাম জগতৰ হিত চিন্তি নামক ধৰিলা, তাতে আপোনাৰ হবে ভক্তি কয়ৰ পিলা। প্ৰভুয়াৰ স্মৰণত নভৈলা বিকল, হেনকে তোমাৰ কৃপা ভকত কৃপাল। তথাপি তাহাৰ আছে পূৰ্ব পাপ ভাগ, ইহেন নামত নজন মিলয় অনুৰাগ। প্ৰভু দয়া কৰা মোৰ নামেৰো কৰতি, হেন বন্ধু মাধৱ বাম ধব যদুপতি। কৰয় প্ৰাৰ্থনা মোৰ গোপাল চৰণ, ডাকি ৰাম ৰাম বোলা, সভাসদ গণ কৃষ্ণ হৰি ৰাম 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 ৰাম। এবাৰ আহিল বৰাহৰূপী ভগৱানৰ পৃথিৱী উদ্ধাৰ। কৃষ্ণ বৰাহ ভগৱানে কেনেকৈ পৃথিৱীক উদ্ধাৰ কৰি আনি ক'ত প্ৰতিষ্ঠা কৰিলে, এই অধ্যায়টিৰ যোগেদি আমি কথাখিনি বুজিব